চাওক বিগত 2-3 দিনত যি বৰষুণ হ'ল এই বৰষুণৰ ফলত ৰংঘৰত সাগৰ সদৃশ এটা পৰিৱেশ হৈছে এআঁঠু পানী হৈছে আৰু ৰংঘৰ ঐতিহ্যৰ প্ৰতি ভাবুকি আহি পৰিছে। এটা দুটা কথা আছে। বিগত 4-5 বছৰত আমি জিলা প্ৰশাসনক আমি জনাই আহিছিলোঁ যে ৰংঘৰৰ যিটো পানী ওলাই যোৱা ব্যৱস্থা মেচিজামটো ইতিমধ্যে আবদ্ধ কৰি পেলোৱাৰ বাবে বিভিন্ন মানুহে নিৰ্মাণ কাৰ্য চলোৱাৰ বাবে মেচিজামটো বন্ধ হৈ যোৱাৰ কাৰণে ইয়াৰ পানী নিষ্কাশনৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল আৰু যাৰ কাৰণে ৰংঘৰত যোৱা 4-5 বছৰ আমি দেখিছোঁ এজাক বৰষুণ দিলে এদিন এবেলা ইয়াত পানী হৈ থাকে। কিন্তু শেহতীয়াকৈ ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ যিটো প্ৰচেষ্টা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ সৎ প্ৰচেষ্টাত আৰম্ভ হৈছিল, এই ৰংঘৰৰ যিটো সৌন্দৰ্যবৰ্ধনৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত ওম কনষ্ট্ৰাকশ্যনে যি ধৰণে মানে যধে মধে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিলে সি আজিৰ তাৰিখত ৰংঘৰৰ পানী নিষ্কাশনৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে যি অলপ আছিল তাকো বন্ধ কৰি দিলে। আৰু এই চৰকাৰে যেতিয়া এই প্ৰকল্পটো লৈছিল তেতিয়া স্থানীয় ৰাইজৰ তেওঁলোকে পৰামৰ্শ বিচাৰিছিল। আমি টাইপাৰ ফালৰ পৰা আমি ব্যক্তিগত ফালৰ পৰা আমি এটা কথা কৈছিলোঁ যে যদি ৰূপহী পথাৰখন পুতি পেলোৱা হয়, যদি পানী নিষ্কাশনৰ এটা সুব্যৱস্থা আগতীয়াকৈ কৰা নহয় তেতিয়াহ'লে হয়তো ৰংঘৰৰ প্ৰতি অস্তিত্বৰ প্ৰতি ভাবুকি আহিব। সেয়া আজি প্ৰমাণ হৈছে। আজি এআঁঠু পানী হৈছে আগবাৰিষা এজাক বৰষুণতে, সম্পূৰ্ণ বাৰিষা আহিবলৈ বাকী আছে। গতিকে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ যে মেচিজামটো মুকলি কৰি দিব লাগে আৰু আমাৰ যিটো সৌন্দৰ্যবৰ্ধনৰ এটা সুব্যৱস্থা কৰিছে চৰকাৰে, এই ওম কনষ্ট্ৰাকশ্যনে কৰি থকা এই কামটো ৰখাই তাত আগতীয়াকৈ যিটো আমি পানী নিষ্কাশনৰ নলাটো আমি প্ৰথমে নিৰ্মাণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। জিলা প্ৰশাসনৰ আমি হস্তক্ষেপ কামনা কৰিছোঁ। আমি চৰকাৰৰ অসম চৰকাৰ আমি হস্তক্ষেপ কামনা কৰিছোঁ। অন্যথা কিন্তু ইয়াৰ প্ৰতিবাদত শিৱসাগৰীয়া ৰাইজ অসমবাসী ৰাইজ কিন্তু ৰাজপথলৈ ওলাই আহিব লাগিব। আৰু ইয়াত ব্যাগুম পুৰাতত্ব বিভাগ আছে, তেওঁলোকে এটা টিকেট কাউণ্টাৰ বহাই লৈ ইয়াত তেওঁলোকে প্ৰৱেশ মাচুল কোটি টকাৰ প্ৰৱেশ মাচুল বছৰটোত সংগ্ৰহ কৰাতে তেওঁলোকৰ কাম কাজ সীমাবদ্ধ। গতিকে আমি কেন্দ্ৰীয় পুৰাতত্ব বিভাগক অতি শীঘ্ৰে এই পানী নিষ্কাশনৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ঐতিহাসিক ৰংঘৰ বাকৰিত আচলতে যি বৰষুণৰ কৃত্ৰিম বানপানী হ'ল, এই কৃত্ৰিম বানপানীৰ ফলত হোৱা এই যি পানীয়ে আচলতে ৰংঘৰ আচলতে যি সৌন্দৰ্যবৰ্ধন ইয়াক আমি ধ্বংস কৰিছে। ইয়ালৈ প্ৰকৃততে আচলতে কাৰণ হৈ গ'ল ইয়াত থকা পুৰাতত্ব বিভাগৰ অধীনত থকা যিটো আচলতে বিভাগ আছে, এটা ব্যাগুম বিভাগ থকাৰ পিছতো আচলতে ৰংঘৰত কেনেধৰণে পানী হ'ব বাবে তাক লৈ আজি প্ৰশ্ন হৈছে। আৰু আমি তেওঁলোকক আমি তাৰপৰা শিৱসাগৰ জিলা মন্ত্ৰীক সকীয়াই দিছোঁ যে অনাগত দিনত তেওঁলোকে যদি এই পানী নিষ্কাশনৰ কাৰণে কোনো সা সুবিধা তেওঁলোকে কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকৰ থকা অফিচটো আচলতে আমি শিৱসাগৰ জিলা সমিতি আচলতে তলা মৰাৰ দৰে আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। যি তেওঁলোকে আচলতে ইয়াত পুৰাতত্বৰ অধীনত চলি থকা যিমানবিলাক আচলতে নলা-নৰ্দমা বা স্কিমবিলাক তেওঁলোকে আহিছিলে, আজি এই স্কিমবিলাক আচলতে তেওঁলোকৰ পকেটৰ ভিতৰত আজিকালি পইচাবিলাক সোমাইছে নেকি তাকো আজি আমি ৰাইজে কিন্তু এই প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে। পৰিৱেশটো দেখি পেলাই অলপমান বেয়াও লাগিছে, কাৰণ বৰষুণৰ ফলত এই 2-3 দিন ধৰি পেলাই একেৰাহে বৰষুণ দিছে, তাৰ ফলত পানী বহুত দেখিছে আপোনালোকে বহুত জমাও হৈ গৈছে। তাৰ ফলত মানে অকণমান যোনখিনি আঁতৰৰ পৰা আহিছে তেওঁলোকৰ অকণমান প্ৰব্লেম হৈছে। ইটো চাইডে ভিতৰ পিনেও অলপমান পানী হৈছে। এইটো জৰুৰী কাৰণ ইমান ঐতিহ্যমণ্ডিত এটা বস্তু, কাৰণ আমাৰ অসমীয়াৰ আৱেগ হয়। তো সেই অনুসৰি মানে চৰকাৰ প্ৰশাসন অকণমান সজাগ হোৱাটো দৰকাৰী এতিয়া, কাৰণ বৰষুণৰ ছিজনো হয়তো ইয়াৰ আৰম্ভণি আৰু বেছিও হ'ব। তো তাৰ ফলত আৰু দিগদাৰো হ'ব।